বিতৰ্কৰে যেন লগ এৰা নাই কলিয়াবৰ নতুনকৈ মুকলি হোৱা উৰণ সেতুখন আৰু এই মুহূৰ্তত মই যিহেতু কলিয়াবৰ তিনিআলিত আমি দেখুৱাইছোঁ এই উৰণ সেতুখন অনানুষ্ঠানিকভাৱে দুদিন পূৰ্বে মুকলি কৰিছিল বা ইয়াত যান বাহন এই উৰণ সেতুৰ ওপৰত চলাচল কৰিছিল, কিন্তু তাৰপিছত পুনৰ এই উৰণ সেতুখন বন্ধ কৰি দিয়া হ'ল, যাতায়াত বন্ধ কৰি দিয়া হ'ল। আৰু দেখা গৈছে যে প্ৰশাসনে এনেদৰে NSIDCL কৰ্তৃপক্ষই এনেদৰে তেওঁলোকে এই উৰণ সেতুখন বন্ধ কৰি দিছে। কিন্তু কিয় কি কাৰণে এই উৰণ সেতুখন পুনৰ আকৌ বন্ধ কৰি দিবলগীয়া হ'ল বা এবাৰ অনানুষ্ঠানিকভাৱে মুকলি কৰি পুনৰ এই উৰণ সেতুখন কিয় বন্ধ কৰিলে তাকে জানিবলৈ আমি যিহেতু ইয়াত আছোঁ, আমি স্থানীয় এজন সচেতন লোক আছে, আমি তেওঁৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম। দেখা গৈছে দুদিন পূৰ্বে উৰণ সেতুখন মুকলি কৰিলে অনানুষ্ঠানিকভাৱে, আকৌ বন্ধ কৰি দিয়া হ'ল। কি খাম খেয়ালি চলি আছে এইখনক লৈ পেলাই? নমস্কাৰ। এইটো খামখেয়ালি মানে এইটো আমাৰ আগৰ কথা যে কৈছিল নহয়, আগৰ মোগলৰ দিনত আপোনাৰ মোগল যিটো কৰিলে, আজি এই মোগলৰ দিনৰ নিচিনা লাগি আছে এটা কাৰণত। মহম্মদ বিন তুগলকৰ নাম শুনিছে নহয়, তেওঁৰ নিচিনাই কামবিলাক হৈ আছে। NSDCLৰ কাম মহম্মদ বিন তুগলকৰ নিচিনা আমাক আবুৱাই ভৰাই আছে আৰু ফলত ভুগিছোঁ আমি। গতিকে আমি এই ভোগাৰ ফলৰ কাৰণে আজি চাওক উৰণীয়া সেতুখন কোনো আনুষ্ঠানিক কাম নোহোৱাকৈ মুকলি কৰি দিছিলে। কিমান বেমেজালিৰ মাজত কিমান এক্সিডেণ্ট নোহোৱাকৈ ভগৱানে ৰক্ষা কৰিছে বাৰু। কিমান দুৰ্যোগৰ মাজতে ময়ো সাংবাদিকৰ প্ৰশ্নত মই কথাবিলাক উল্লেখ কৰিছিলোঁ। আজি আপোনালোক আহিছে, ভাল পাইছে। আৰু এটা মই উল্লেখ কৰিম, চাওক এই কথাখিনি কোৱাৰ পিছত এটা বেৰা দিছিলে। বেৰাখন কি হয়, আমাৰ ঘৰত ক'ব নিচিনা মানে মৰা ঠাই বেৰা। এখন চাওক কাগজ দুখনৰ নিচিনাকৈ আপোনাৰ বেৰাখন দিলে, দি পেলাই আপোনাৰ স্কুটাৰ হওক বাইকৰ ল'ৰা হওক ওপৰত উঠিবলৈ মন যায় নহয়, সেইডাল ভাঙি পেলাই খুলি পেলাই ওপৰলৈ উঠি যায়গৈ, গৈ পেলাই আকৌ ঘূৰি আহে। সেইবিলাক চলি আছে এতিয়া ভেকু ভাওনা। ৰাস্তাত সেই বগাকৈ দেখিছে ন অকণমান অংশ, সেই হোৱাই নাই। আপুনি চাওক এই বেৰাখন দিব লাগে ষ্টীলৰ হেৰিয়ে, আপোনাৰ ষ্টীলৰ সেইখন দিয়াহেঁতেন আজি কামো হ'লহেঁতেন, তেওঁলোকৰ সুবিধা হ'লহেঁতেন। আৰু এইখন দিছে আপোনাৰ কাগজৰ এখন বেৰা। কাগজৰ কাম সম্পূৰ্ণ হৈছে? নাই, এইখন কাম সম্পূৰ্ণ। লাইট নজ্বলে, আপোনাৰ ৰাস্তা হোৱা আধাখনীয়া হয়তো হৈ আছে। আৰু ইয়াৰ কাৰণে বহুত বেমেজালি, আপোনাৰ কোনো সাংকেতিক চিন নাই, কোনো আপোনাৰ পথ নিৰ্দেশনা নাই। কালি কোনোমতে খালি কোনফালে কাৰডাল মাৰি দিছে বেকাকৈ, সেইপিনে কাৰবিলাক গৈ আছে, আকৌ উল্টা পুল্টাও আহি আছে। গতিকে NSDCL আৰু আমাৰ ওচৰৰ আমাৰ সমজিলাৰ আয়ুক্তজনে যদি অলপ পদক্ষেপ ল'লেহেঁতেন, ভাল পদক্ষেপ, আজি কলিয়াবৰ তিনিআলিখন কিমান সুন্দৰ হৈ গ'লহেঁতেন। দুৰ্ঘটনাটো হৈ আছে আৰু মানে হ'বলৈ মই নিবিচাৰোঁ, নকওঁ, কিন্তু মানে হোৱাটো খাটাং। আৰু যেতিয়া হ'ব তেতিয়াহে সকলো দৌৰি আহিব, সেইদিনাই আকৌ হুলস্থুল কৰিব। কেইটামান দিনৰ কাৰণে হুলস্থুল কৰিব, তাৰপিছত আকৌ নিমামা অৱস্থা। তাৰ সেইবিলাক নোহোৱাৰ আগতে প্ৰশাসনক মই অনুৰোধ জনাম, তেওঁলোক আগবাঢ়ি আহক, আমাকো লগ ধৰক। কি ইয়াত বেমেজালি হৈ আছে আমি ক'ম, আমি চকুৰ আগত আমি ভুক্তভোগী। গতিকে সেইখিনিও ক'ম। কিন্তু তেনেকৈ পথটো তাত কিছুমান তেনেকৈ লিখি দিব পাৰে যে এই পথৰে নগাঁৱলৈ যায়, এই পথৰে যোৰহাটলৈ যায়, এই পথৰে তেজপুৰলৈ যায়, তেনেধৰণৰ কিবা লিখা নাই, ক'তো লিখা নাই। খালি সেই আপোনাৰ তেজপুৰৰ পৰা যিটো আছে কাজিৰঙা বুলি থৈছে, তাকো জংঘলৰ মাজত বেকা হৈ আছে। গতিকে সেইটো তেনেকৈ নহয়, পাৰ্মানেণ্ট হ'ব লাগে, ওখ ধুনীয়া। বন্ধ কৰি দিলে আগত মাটি দি পেলাই। পথটো কিয় বন্ধ নকৰিব চাওকচোন। এইটো পথ নোহোৱাকৈ পথটো খুলি দিয়াৰ কাৰণে কিমান বেমাৰী হৈছে। গতিকে আকৌ এইটো বন্ধ কৰিছে, কৰি পেলাই আকৌ স্পীড ব্ৰেকাৰো লগাই পেলাই আকৌ সিপিনেও পথ বন্ধ কৰি দিছে। এতিয়া আহুকাল আকৌ ৰাইজৰো বেছি হৈছে, গাড়ী চালকৰো হৈছে, আৰু ড্ৰাইভাৰবিলাকক দুখ দি লাভ নাই। কিন্তু কিছুমান ড্ৰাইভাৰে আকৌ ফ্লাইঅভাৰ উঠিবলৈ মন যায় নহয়, বহুদিনৰ মূৰত ফ্লাইঅভাৰ হৈছে। গতিকে সেইটো এটা চক কৰিছে। কিন্তু আৰক্ষী লোক থাকিলে, আৰক্ষী মানে কি, আৰক্ষীৰ মই দুখ নিদিওঁ, তেওঁলোকে কিমান চম্ভালিব। নিয়োগ কৰিলে হয়তো তেনেকৈ নোৱাৰিব। ভালকৈ যদি তেওঁলোকক যদি হেৰি কৰিলে এইটো কৰিব নোৱাৰিলে, কিন্তু আৰক্ষী মই দুখ নিদিওঁ এটা কাৰণত, তেওঁলোকে সেই ওচৰতে দুজন দি থৈছে, তেওঁলোকে তাতে চম্ভালিব নে এইপিনে চম্ভালিব। গতিকে পথ নিৰ্মাণ ভালকৈ লিখি দিয়াহেঁতেন একদম। কিন্তু লিখিলে কিন্তু অকল অসমীয়াত লিখিলে নহ'ব, 3টা ভাষাত লিখিব লাগিব। 3টা ভাষাত লিখি পেলাই প্ৰথম ভাষাটো কিন্তু অসমীয়া ভাষাটো কিন্তু ওপৰত থাকিব লাগিব, আৰু তাৰপিছত ইংলিছ থাকক, তাৰপিছত অন্য ভাষা থাকক। সেইটো ক'বলগীয়া মোৰ একো নাই। নিশ্চয় আমি এই মুহূৰ্তত এই উৰণ সেতুখনৰ দৃশ্য দেখুৱাম যে উৰণ সেতুখন কোনসমূহ বাহন যাব বা তাৰ কাষৰ যি দুটাকৈ পথ আছে, সেই পথৰে কোনসমূহ বাহন যাব, তেনেধৰণৰ কোনো ছাইনবোৰ্ড ইয়াত আঁৰি দিয়া নাই, কোনো পথ নিৰ্দেশনা নাই। যাৰ যেনেকৈ মন গৈছে সেই যিকোনো পথৰে যাতায়াত কৰিছে। এতিয়া নগাঁৱৰ দিশৰ পৰা জখলাবন্ধাৰ দিশৰে যিসমূহ যান বাহন আহিব লাগে, সেয়া আহিব উৰণ সেতুৰ ওপৰেদি। কিন্তু উৰণ সেতুৰ পৰা বিপৰীত দিশৰ পৰাও, জখলাবন্ধাৰ দিশৰ পৰাও বহু বাহন কিন্তু নগাঁৱৰ দিশে গৈছে। আৰু এনে বেমেজালি হোৱাৰ পিছতে প্ৰশাসনে এনেদৰে এই উৰণ সেতুখন বন্ধ কৰি দিছে। কিন্তু তাৰ পিছতো একাংশই কিন্তু সেই বন্ধ কৰা প্লাষ্টিকৰ যি
তেওঁলোকে ফিতা আঁৰি দিছে, সেই ফিতা এৰুৱাই একাংশই কিন্তু উৰণ সেতুৰ ওপৰত টহল দিয়া পৰিলক্ষিত হৈছে। এইসমূহ দিশ আচলতে প্ৰশাসনে চাব লাগে, NSIDCL কৰ্তৃপক্ষে চাব লাগে, আৰক্ষীয়ে চাব লাগে যে নহ'লে ইয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে আৰু যেন বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা এই উৰণ সেতুৱে এক প্ৰকাৰ জমৰ যাতনাত ভোগাইছে এই পথৰে যাতায়াত কৰা প্ৰতিজনক। আৰু প্ৰশাসনে যি উৰণ সেতুখনৰ যি কৰিবলগীয়া কাম, লাইটসমূহ এই মুহূৰ্তলৈকে জ্বলাৰ ব্যৱস্থা হোৱা নাই, কোনো ধৰণৰ স্পষ্ট সাংকেতিক চিহ্ন নাই, চাইনবোৰ্ড নাই যে এই পথৰে তেজপুৰ যাব, কোনটো পথৰে যোৰহাট যাব, কোনটো পথৰে জখলাবন্ধালৈ যাব, এনেধৰণৰ কোনো স্পষ্ট ইয়াত সাংকেতিক চিহ্ন নাই, চাইনবোৰ্ড নাই। এনেদৰে এই উৰণ সেতুখন দুদিন পূৰ্বে অনানুষ্ঠানিকভাৱে মুকলি কৰা হ'ল যদিও পুনৰ প্ৰশাসনে NSIDCL কৰ্তৃপক্ষই পুনৰ এই উৰণ সেতুখন বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।